হেল্ল' বহুত দিনৰ মূৰত আজি ভাবিলোঁ ভিডিঅ' এটা বনাওঁ। আচলতে ভিডিঅ' বনাব পৰাকৈ পৰিস্থিতি এতিয়া নাছিলেও এইকেইদিন, আৰু চাৰিওফালে বানপানী আপোনালোকে দেখিছেই। তাৰপিছতো মানে আমাৰ ইয়াতো এটা নহ'বলগীয়া নহ'বলগীয়া বুলি ক'ব পাৰি, তেনেকুৱা এটা ঘটনা ঘটি গ'ল। আমাৰ লগৰ যে পাহি, তাইক বহুতে মোৰ ভিডিঅ'ত দেখিছে চাগে। তাইৰ দেউতাক নোহোৱা হ'ল, আৰু আমাৰ সম্বন্ধৰো আছিলে তেখেত। আগদিনাখন তেওঁলোকৰ বিয়া এখন আছিলে পৰিয়ালৰ, একেলগতে আমি নাচি মেলি ফূৰ্তি কৰিছোঁ, আৰু পিছদিনাখন যদি সেই মানুহজন নোহোৱা হৈ যায়, আমাৰ মানে কেনেকুৱা হ'ব পাৰে মনৰ অৱস্থাবিলাক। মানে হঠাৎ কেতিয়াও ভাবিব নোৱাৰা এটা ঘটনা আছিলে সেইটো। এজন সুস্থ সবল মানুহ যদি হঠাৎ এনেকৈ নোহোৱা হৈ যায়, কেনেকুৱা হ'ব পাৰে পৰিস্থিতি। সেই ঘটনাটো হৈ যোৱা আজি 8 দিন মানে হ'ল। তাৰপিছত আকৌ এইফালে বানপানী সকলোৱে দেখিয়ে আছে। ভিডিঅ' চাই আমাৰ কিমান দুখ লাগিছে, আৰু তেখেতসকলেতো যিবিলাকে এই পৰিস্থিতিৰ সন্মুখীন হৈছে, তেখেতসকলৰ কিমান দুখ হৈছে সেইটো সকলোৱে নকলেও চাগে বুজি পায়। আৰু আজি আমি আহোঁতে দেখিছোঁ বহুতে এইফালৰ পৰা মানে গাড়ী লাইন লাগি গৈছে সাহায্য দিবৰ কাৰণে। বহুত ভাল লাগিছে এইবিলাক দেখি। আৰু আমি এতিয়া তাত গৈ এনেকৈ সাহায্য দিব পৰাকৈ আমাৰ সামৰ্থ্য নাই, তথাপিও ভাবিছোঁ সৰু সুৰাকৈ হ'লেও কিবা এটা যদি কাৰোবাৰ হতুৱাই আমি কিবা এটা সহায় কৰিব পাৰোঁ তেতিয়া ভাল লাগিব। এতিয়ালৈকে একো আমি দিব পৰা নাই যদিও তেনেকৈ ঘৰৰ পৰা অলপমান কাপোৰ কানি দি পঠিওৱা হৈছে যিমানখিনি পাৰোঁ। আৰু আমাৰ ওচৰৰ পৰাও বহুত মানুহ গৈছে যিহেতু সাহায্য দিবৰ কাৰণে, তেওঁলোকৰ হাততে দি পঠিওৱা হৈছে। আৰু এতিয়া ভগৱানক আমি এইটোৱে প্ৰাৰ্থনা কৰিব পাৰোঁ যে তেওঁলোকেও যাতে সোনকালে এইটো দুখৰ পৰা ওলাই আহিব পাৰে, আৰু যাতে কোনেও এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে। ক'তো যাতে এনেকুৱা ধৰণে বানপানী আহিব নালাগে য'ত মানে মানুহ উটি গৈছে, ক'ৰবাত লাগি ধৰিছে, ক'ৰবাত কোনোবাই এজনৰতো মৃতদেহ ঘৰৰ মানুহে বান্ধি থৈ আহিব লগা হৈছে যাতে তেখেত উটি নাযায়। কিমান মানুহৰ কিমান অনিষ্ট হৈছে সেইটো আমি ভাবিবও নোৱাৰোঁ এতিয়া। আৰু এতিয়া মানে এইটোৱে ভাবোঁ যে আৰু মানে এনেকুৱা দুখ ভগৱানে আৰু কাকো নিদিয়ক।